নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এইবাৰ মাছ বিতৰ্কক লৈ ৰাজ্য জ্বলিছে আৰু এইবাৰ ৰাজপথৰ পৰাই উভতাই দিয়া হৈছে মাছ মিয়া অধ্যুষিত অঞ্চলৰ পৰা অহা মাছ বিক্ৰী কৰিব নোৱাৰিব ৰাজপথৰ পৰাই উভতাই পঠাইছে মাছ বেপাৰীক আমি জনাই আছো এটা ডাঙৰ খবৰ মিয়া অধ্যুষিত অঞ্চলৰ পৰা অহা মাছ বিক্ৰী কৰিব নোৱাৰিব নগাঁৱৰ বৰ বজাৰত মাছ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে নগাঁৱৰ বৰ বজাৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা কিয়নো উজনি অসমলৈ মাছ নপঠালে নগাঁৱতো মাছ বিক্ৰী কৰিব নোৱাৰিব আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো নগাঁৱৰ বৰ বজাৰত লাচিত খানাই অভিযান চলাইছে আৰু ৰাজপথৰ পৰাই উভতাই পঠাইছে মাছ বেপাৰীক ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিছপুৰ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আমি জনাই আছো এটা বিশেষ খবৰ গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে বিৰোধী ঐক্য মঞ্চই আমি জনাই আছো ডাঙৰ খবৰ সাম্প্ৰদায়িক বিষবাস্পৰে অসমৰ জাতি জনগোষ্ঠীক উত্তেজিত কৰিব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে বিৰোধী ঐক্য মঞ্চ অসমে মুখ্যমন্ত্ৰীজনে সদনৰ বাহিৰে ভিতৰে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি বিশেষকৈ হিন্দু মুছলমান উজনি নামনি আদিৰ দ্বাৰা সাধাৰণ লোকক প্ৰৰোচিত কৰাৰ অপচেষ্টা অব্যাহত ৰখা বুলি অসমৰ 18টা বিৰোধী ৰাজনৈতিক দলে গভীৰ আশংকা প্ৰকাশ কৰে আৰু ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে আজি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটি অসম জাতীয় পৰিষদ অসম জাতীয় দল আদিকে কৰি 18টাকৈ দলে এজাহাৰ দাখিল কৰিছে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ প্ৰশাসনৰ বুলডোজাৰ খাজু হৈ পৰিছে এবাৰ বেদখলকাৰীক কোনো ৰেহাই নিদিব চৰকাৰে এবাৰ বেদখলকাৰী ৰেহাই নাই দয়া নাই ক্ষমা নাই নীতি পুনৰ আৰম্ভ কৰিছে চৰকাৰে মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতেই পুনৰ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো মাইক যোগে প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ ঘোষণা চৰকাৰী মাটি দখল কৰা লোকক ৰেহাই নিদিব প্ৰশাসনে চৰকাৰী মাটি দখল কৰা লোকক ৰেহাই নিদিব প্ৰশাসনে ইফালে দয়া নাই ক্ষমা নাই নীতিৰে চলিব প্ৰশাসনৰ প্ৰশাসনে বুলডোজাৰ চলাব অবৈধভাৱে বেদখল কৰা মাটি এবাৰ মুকলি কৰিব চৰকাৰে চৰকাৰী মাটিত অবৈধভাৱে খজা ঘৰ খেতি কৰা লোকক শেষ সকিয়নি প্ৰদান কৰিছে এইখন চৰকাৰে আৰু শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে অতি শীঘ্ৰেই খালী কৰিব লাগে আৰু যদিহে খালী নকৰে তেন্তে প্ৰশাসনৰ বুলডোজাৰে ভাঙি পেলোৱা হ'ব ঘৰ দুৱাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত চলিছে উচ্ছেদ মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতে এইদৰে উচ্ছেদৰ জাননী জাৰি কৰা হৈছে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল জনতাই স্মাৰ্ট মিটাৰ দলিওৱাৰ হুংকাৰ প্ৰদান কৰিছে যদিহে চৰকাৰে স্মাৰ্ট মিটাৰ নুখুলে বা স্মাৰ্ট মিটাৰ বন্ধ নকৰে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি নিনিয়ে তেন্তে কাৰ্যালয়ত স্মাৰ্ট মিটাৰ দলিওৱাৰ হুংকাৰ প্ৰদান কৰিছে উত্তেজিত লোকে আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো জনতাই স্মাৰ্ট মিটাৰ দলিওৱাৰ হুংকাৰ দিছে ৰাজ্যজুৰি থানা ঘেৰাও কাৰ্যসূচী হাতত লোৱা হৈছে বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো মাত্ৰ 48 ঘণ্টাৰ সময়সীমা শক্তি বিভাগক বান্ধি দিছে জনতাই 48 ঘণ্টাৰ ভিতৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুধবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছে থানা ঘেৰাও কাৰ্যসূচী এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰিছে একাংশ লোকে ঘৰৰ পৰা খুৰি নিলিলে অফিচত দলিয়াই দিয়াৰ হুংকাৰ স্মাৰ্ট মিটাৰ উত্তেজিত জনতাই এইদৰে হুংকাৰ প্ৰদান কৰিছে
ঘৰৰ পৰা খুলি যদি নিনিয়ে তেন্তে অফিচত দলিয়াই দিব স্মাৰ্ট মিটাৰ। পুৰণি মিটাৰ নলগালে APDCLৰ কাৰ্যালয়ত ভাঙি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে উত্তেজিত জনতাই। স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বুধবাৰে স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি এইদৰে গৰজি উঠিছে, এইদৰে কঁপাই তুলিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, যোৰহাটত গৌৰৱ গগৈৰ জয়ে চিন্তিত কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাক। সংখ্যালঘু ৰাইজলৈ মুকলি আহ্বান এইবাৰ বিধায়ক চেয়াৰমেনৰ। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। যোৰহাটত গৌৰৱ গগৈৰ জয়ে চিন্তাত পেলাইছে হিমন্ত বিশ্ব শৰ্মাক। গাদী দখলৰ স্বাৰ্থত মিয়াৰ সৈতে সংঘাত লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। অসমীয়া মিয়া বুলি কৈ লেতেৰা ৰাজনীতি কৰিছে চৰকাৰে। সংখ্যালঘু ৰাইজে উচতনিমূলক মন্তব্য নিদিব। এবাৰ সংখ্যালঘু ৰাইজলৈ মুকলি আহ্বান জনাইছে বিধায়ক শ্বেৰমান আলীয়ে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে সদনৰ মজিয়া কঁপাই তুলিছে শাসক আৰু বিৰোধীয়ে। দেখিবলৈ পোৱা গৈছে কালি সদনৰ মজিয়া এক প্ৰকাৰৰ উত্তাল কৰি পেলাইছে। অখিল গগৈক ক্ষুদ্ৰ সমালোচনা কৰা হৈছে। অখিল গগৈক কোৱা হৈছে যে লুঙিত ধৰি উলিয়াই দিয়ক। অখিল গগৈক উদ্দেশ্য কৰি শাসকীয় দলৰ বিধায়কৰ আচৰণ এইবাৰ বিধানসভাত আমি সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো, কিয়নো সদনত অখিল গগৈক চূড়ান্ত অপমান কৰা হৈছে। শাসকীয় দলৰ বিধায়কৰ মুখত অসংযত কথা সদনৰ মজিয়াত। তাৰ পিছতে সমগ্ৰ কথা এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাক লুঙিত ধৰি উলিয়াই দিয়ক, এইদৰে অখিল গগৈক সদনত সম্বোধন কৰা হৈছে। শাসকীয় দলৰ বিধায়কৰ এনে আচৰণ সদনৰ মজিয়াত, আৰু সেই কথাত হাঁহি থাকিল মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে। মনে মনে বহি থাকিছে এইবাৰ বিধানসভাৰ অধ্যক্ষও। সদনত এইদৰে অখিল গগৈক চূড়ান্ত অপমান কৰা হৈছে। পৰৱৰ্তী খবৰ, দুখীয়া ৰাইজৰ শোষণ কৰিবলৈ দিয়া নহব। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে APDCLৰ কাৰ্যালয় কঁপাইছে এইবাৰ কংগ্ৰেছে। আমি জনাই আছো এটা বিশেষ খবৰ, স্মাৰ্ট মিটাৰৰ দ্বাৰা অসমৰ দুখীয়া ৰাইজৰ তেজ কোহা বন্ধ কৰিবৰ বাবে চৰকাৰক সকীয়াই দিছে কংগ্ৰেছে। আজি ৰাজ্যখনৰ কেইবাখনো জিলাৰ লগতে গুৱাহাটী মহানগৰ জিলাত স্মাৰ্ট মিটাৰ শোষণৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। উত্তেজিত লোকে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ কংগ্ৰেছ কৰ্মীসকলে স্মাৰ্ট মিটাৰ বন্ধ কৰক, অসমৰ ৰাইজৰ তেজ শোষণ কৰিবলগীয়া নহব। কংগ্ৰেছে তেজ দিব কিন্তু স্মাৰ্ট মিটাৰ চলিবলৈ নিদিব। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে গুৱাহাটীৰ 6 মাইলত থকা APDCLৰ কাৰ্যালয় ঘেৰাও কৰিছে